আজিৰ পৰা 800 বছৰ আগত এজন ৰাজকুমাৰে নিজৰ ইষ্ট কুটুম্ব পৰিয়াল সকলোকে ত্যাগ কৰিলে। জানে কোন হয় তেওঁ? কেৱল সেয়াই নহয়, পাটকাই পাহাৰৰ মাজেৰে আহি নাগালেণ্ড আৰু অৰুণাচলৰ বিভিন্ন দুৰ্গম ঠাই অতিক্ৰম কৰি অসমত হাতৰাজ মাৰি এক ৰাজ স্থাপন কৰিলে। 1253 খ্ৰীষ্টাব্দত অসমৰ চৰাইদেউত প্ৰথম ৰাজধানী পাতিলে। সেইজন আন কোনো নহয়, বৰাহী মৰাণ মটক জনগোষ্ঠীৰ সৈতে নিজৰ সম্বন্ধ সুদৃঢ় কৰি অসমত বৰ অসমৰ প্ৰতিষ্ঠা কৰিলে আৰু এটা জাতিৰ নাম দিলে, সেইটো হৈছে আহোম জাতি। আৰু সেই যিজন স্ৰষ্টা, সেইজন আন কোনো নহয়, সেইজন হৈছে চাওলুং চুকাফা। নিশ্চয় 9000 লগত মানুহ বিভিন্ন ধৰণৰ কাৰিকৰী শিল্পবিদ্যাত পাকৈত সেই মানুহসকলৰ সৈতে এক দীঘলীয়া যাত্ৰা চীনৰ ইউনান প্ৰদেশৰ পৰা, আৰু সেই দীঘলীয়া যাত্ৰা শেষ কৰি পাটকাই পাহাৰৰ মাজেৰে আহি অসমৰ বৰ্তমান নামৰূপৰ যি অৱস্থিতি আছে তাতে আহি পেলাই প্ৰথমে বহিছিল চাওলুং চুকাফাই। আৰু তাৰে অৱদান হিচাপে টাই আহোম বা টাই খামতিসকল বৰ্তমান জাকত জিলিকা হৈ আছে। কেৱল সেয়াই নহয়, অসমৰ যি 600 বছৰীয়া আহোম ৰাজত্ব সেয়াও আজি যুগমীয়া হৈ আছে সেইজন প্ৰবাদ প্ৰতিম পুৰুষৰ কাৰণেই। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব।